হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাপি হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমত যি 4,500 LP UP টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে, এই ৰিক্ৰুটমেণ্ট প্ৰচেছৰ লগত জড়িত এখন ইম্পৰ্টেণ্ট নটিছ আহিছে আৰু সেইখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছিল আৰু ইতিমধ্যে ফাৰ্ষ্ট লিষ্ট, ছেকেণ্ড লিষ্ট, থাৰ্ড লিষ্ট এনেকৈ তিনিখনমান লিষ্ট ওলাই পেলাই ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত এতিয়া আজি অৰ্থাৎ 19 ফেব্ৰুৱাৰীত ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টখন পাব্লিছ হোৱাৰ ইয়াতে নটিফিকেশ্যন আহিছে। গতিকে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনত আহিছিল আৰু তেওঁলোকে নিজৰ নামটো লিষ্টখনত চেক কৰিব পাৰিব। আৰু ইয়াতে কি হিচাপত মাৰ্কছ কেলকুলেশ্যন কৰা হৈছে ইয়াত দিয়া আছে। LP লোৱাৰ প্ৰাইমাৰীৰ কাৰণে হৈছে হাই ছেকেণ্ডাৰী পৰা 5%, টেটৰ 85%, প্ৰফেচনেল কোৱালিফিকেশ্যন 5%, আৰু ECA 5%, টোটেল 100। আপাৰ প্ৰাইমাৰী ইয়াত আছে হায়াৰ ছেকেণ্ডাৰী 5%, টেট 80%, প্ৰফেচনেল কোৱালিফিকেশ্যন 5%, গ্ৰেজুৱেশ্যন 5%, আৰু ECA 5%, টোটেল 100%। তাৰপিছত যিসকলৰ কিবা অবজেকশ্যন থাকে তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজত ইয়াতে দিয়া আছে কোনদিনা আহিব লাগিব। নেম অফ ফাৰ্ষ্ট এপ্লাইড কেণ্ডিডেটছ, ইয়াতে এটা ইম্পৰ্টেণ্ট point দিয়া আছে, those candidates marked and kept withheld and after verifying the cut-off marks for any grievances can attend the further clarification on date, time, venue mentioned below against the districts। গতিকে যিসকলৰ কিবা ইছ্যুজ আছে তেওঁলোকে এই ডেট মতে এপিয়াৰ হ'ব লাগিব। আৰু ইয়াতে নেম অফ দ্য ফাৰ্ষ্ট এপ্লাইড ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে 20 ফেব্ৰুৱাৰীত বৰপেটা, দৰং, হোজাই, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ। ঠিক তেনেকৈ 21 ফেব্ৰুৱাৰীত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ধেমাজি, গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ, শিৱসাগৰ। আৰু 22 ফেব্ৰুৱাৰীত কাছাৰ, ধুবুৰী, ডিব্ৰুগড়, হাইলাকান্দি, মাজুলী, চাউথ চালমাৰা, চিৰুভূমি, তিনিচুকীয়া। তো এনেকৈ ডেট ৱাইজত নিজৰ আপত্তি দাখিল কৰিব পাৰিব। আৰু লোকেশ্যন ইয়াত দিয়া আছে ৰহিকা, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেষ্ট হাউচ। গতিকে এই নটিছখন ওলাইছে আৰু ইয়াৰ লগতে যিখিনি কাট অফ মাৰ্ক ইয়াতে লোৱাৰ প্ৰাইমাৰীৰ কাৰণে কিমান গৈছে বা আপাৰ প্ৰাইমাৰীৰ কাৰণে কিমান গৈছে সেইখিনিও ইয়াত দিয়া আছে। গতিকে যিসকলে চাব বিচাৰে তেওঁলোকে, তো এইখিনি হৈছে লোৱাৰ প্ৰাইমাৰী কাট অফ মাৰ্ক। ইয়াৰ পিছত নেক্সট আপাৰ প্ৰাইমাৰীটো কাট অফ মাৰ্ক দিয়া আছে। তাৰপিছত এইখিনি হৈছে আপাৰ প্ৰাইমাৰী কাট অফ মাৰ্ক। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে বা যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈছিল তেওঁলোকে নিজৰ লিষ্টত নাম আছেনে নাই, আৰু যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ইনভাইটেশ্যন নাপালে তেওঁলোকে এই কাট অফ মাৰ্কখিনি চাব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি ডাটা শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে ৱেবছাইটত গৈ পেলাই গোটেই ডিটেইলছখিনি ইয়াত চাব পাৰিব। আৰু নিজৰ নামটো চেক কৰিবৰ কাৰণে ইয়াতে আপোনালোকে গৈ পেলাই ক্লিক কৰিব লাগিব। ইয়াতে এটা নতুনকৈ লিংক এটা দিয়া আছে আৰু এই লিংকটোত নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, পাছৱৰ্ড মাৰি পেলাই চাব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।